বিশ্ববিদ্যালয়ৰ প্ৰথম কোৰ্ট সভাখন অনুষ্ঠিত হয়। কোৰ্ট সভা আচলতে পলিচি নিৰ্ধাৰণত এখন বিশ্ববিদ্যালয়ৰ হায়েষ্ট বডি হয়। গতিকে আজি সভাখন 11 বজাৰ পৰা শ্বহীদ অনিল বৰা প্ৰেক্ষাগৃহত নগাঁও বিশ্ববিদ্যালয়ৰ তাতে অনুষ্ঠিত হ'ল। আমাৰ প্ৰায় 36 মেম্বাৰ আচলতে কোৰ্টৰ থাকে। মাননীয় উপাচাৰ্য মহোদয় গুৱাহাটী বিশ্ববিদ্যালয়, তাৰপিছত ওমেন ইউনিভাৰ্চিটি অৱসৰপ্ৰাপ্ত আমাৰ যি মালিনী গোস্বামী বাইদেউ অৱসৰপ্ৰাপ্ত উপাচাৰ্য মহোদয়া, বলেন দাস ছাৰ আছে USTMৰ প্ৰ' ভাইচ চেঞ্চেলৰ, তাৰপিছত যোগেন কলিতা ছাৰ আছে জুলজি ডিপাৰ্টমেণ্টৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক, লগতে তেখেতে ডিন ছায়েন্স ষ্ট্ৰীমৰ ডিন আছিলে। তেখেতসকল আজি আমাৰ ইয়াত উপস্থিত আছে। লগতে আমাৰ এলুমিনি ফালৰ পৰা বন্তি নেওগ বাইদেউ আৰু লগতে মুকুল বৰঠাকুৰ ডাঙৰীয়া বি বৰুৱা কলেজৰ, তেনেকৈ আমাৰ যিখিনি কোৰ্টৰ মেম্বাৰ সেই গোটেইসকল উপস্থিত আছিলে। আৰু আজি খুব ফলপ্ৰসূ খুব কনষ্ট্ৰাক্টিভ ডিছকাশ্যন হৈছে। ভৱিষ্যত যি নীতি নিৰ্দেশনা থাকিব, যি পথেৰে আমি আগবাঢ়িব লাগিব বিশ্ববিদ্যালয়খনে, গতিকে কোৰ্টৰ মাননীয় সদস্যসকলে তাৰ ওপৰত আলোকপাত কৰে আৰু আমাক যথেষ্টখিনি দিহা পৰামৰ্শৰে উপকৃত কৰিছে। আমি আশা কৰিছোঁ নগাঁও বিশ্ববিদ্যালয়ে অনাগত দিনত এই ধৰণৰ যি কনষ্ট্ৰাক্টিভ আমাৰ ছাজেশ্যনছবিলাক আহিছে, সেইখিনি লৈ আমি নিশ্চিতভাৱে অসমৰ এখন অন্যতম বিশ্ববিদ্যালয় হিচাপে পৰিগণিত হ'বলৈ আমি চেষ্টা কৰিব পাৰিম। গতিকে আমি খুব আশাবাদী। আজি কোৰ্টৰ মিটিঙত আমি যথেষ্টখিনি আমি দিশ নিৰ্দেশনা আমি পাইছোঁ নতুনকৈ। গতিকে আমি আশাবাদী যে আমি খুব উন্নতমানে কাম কৰিব লাগিব। আমাৰ উপাচাৰ্য মহোদয় অতি কৰ্মক্ষম, তেখেত মানে সকলো সময়তে সক্ৰিয় হৈ থকা এগৰাকী ব্যক্তি, শ্ৰদ্ধাৰ হিতেশ ডেকা ছাৰ। গতিকে তেখেতৰ নেতৃত্বত নগাঁও বিশ্ববিদ্যালয় ইতিমধ্যে এবছৰ পাৰ কৰিছোঁ আমি, আৰু এবছৰত আমি গোটেই ৰুল ৰেগুলেশ্যন পলিচি গোটেইখিনি ইতিমধ্যে আমি সমাপ্ত কৰিব পাৰিছোঁ। আমাৰ এক্সিকিউটিভ কাউন্সিল ইতিমধ্যে 3বাৰকৈ বহিছে। আমি নতুন যিবিলাক এডমিনিষ্ট্ৰেটিভ পোষ্ট এডভাৰটাইজ কৰি এপইণ্টমেণ্ট দিব পাৰিছোঁ। গতিকে হয়তো আমাৰ যি 7খন বিশ্ববিদ্যালয় একেলগে অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া সবল নেতৃত্বত যি 7খন বিশ্ববিদ্যালয় স্বীকৃতিপ্ৰাপ্ত হৈছিল, আমি ভাবিছোঁ সেই 7খনৰ ভিতৰত হয়তো আমি একেলগে আগবাঢ়িব লাগিব ডেফিনেটলি, কিন্তু আমি অলপ আগবাঢ়িব পাৰিছোঁ বুলি আমি ভাবিছোঁ। কাৰণ আমাৰ এজন অতি সুদক্ষ আৰু কৰ্মপটু আমাৰ নেতৃত্ব আছে মাননীয় উপাচাৰ্য মহোদয়। গতিকে আমি খুব আশাবাদী যে নগাঁও বিশ্ববিদ্যালয় এখন ভাল বিশ্ববিদ্যালয় হিচাপে আগন্তুক দিনত প্ৰতিষ্ঠিত হ'ব পাৰিব।